নমস্কাৰ ক্লাছ 10 সায়েন্সৰ এটা কোৱেশ্চন আছিল এক্সপ্লেইন দ্য নেচাৰ অফ কোভেলেন্ট বন্ড ইউজিং দ্য বন্ড ফৰ্মেশন অফ CH3Cl যেটো তোমাৰ ক্লোৰোমিথেন বুলি কোৱা হয় আৰু মিথাইল ক্লোৰাইড বুলিও কেতিয়াবা কোৱা যায় সো আমি এটা কোভেলেন্ট বন্ড ষ্টাডি কৰিম সো তাৰ আগতে আমি কোভেলেন্ট বন্ডৰ সিম্পল ডেফিনেশনটো লৈছো যে কোভেলেন্ট বন্ড is formed by sharing the electrons so that the combining atom complete their outermost shell so যেটো তোমাৰ এটম থাকে তাৰ আউটাৰমোস্ট সেলৰ যিখিনি ইলেক্ট্ৰন থাকে সেইখিনিক শেয়াৰ কৰে ইটো হিটোৰ লগত শেয়াৰ কৰি প্লানি তেহেতৰ যেটো আউটাৰমোস্ট সেলৰ যেটো কমপ্লিট এটমৰ যেটো কনসেপ্ট থাকিব হেতু তেহেতি এস্টাবলিশ কৰিব আৰু তাৰ পিছত বন্ডটো ফৰ্ম কৰিব সো কোভেলেন্ট বন্ড ৰিলেটেড বহুতখিনি ভিডিওছ আছে আগত তোমালোকে চাবা এটো চেপ্টাৰ সো CH3Cl happens also follows this so etu ki korile so eta carbon lole question ami ki palo CH3 carbon thakibo eta hydrogen thakibo tinta so carbonor 4 ta bahira outermost cellot keta thake 4 ta so tar 3 ta hydrogenor logot bonding korile jitu diagramot dia ase details ot and Cl keta thakibo only one Cl ot outermost cellot thakile tumar 7 tar 6 ta to 6 element nijor jaga thaki gol etai carbonor jitu extra element thaki gol ইলেক্ট্ৰন থাকি গল সৰি হেতু লগত বন্ডিং কৰিব সো আলটিমেটলি কি হল কাৰ্বনৰ 4টাৰ 3টা হাইড্ৰোজেনৰ লগত গুচি গল এটা ক্লোৰিনৰ লগত গুচি গল আৰু আলটিমেটলি আমি কি পালো CH3Cl মিথাইল ক্লোৰাইড আৰু মিথাইল যে তোমাৰ আমি CH3Cl টো পাই গলো ক্লোৰোমিথেন এতিয়া কি হৈ গল ইয়াত যাৰ যেটো ডেফিনেশন তাৰ ডিটেইলছত চোৱা 3 হাইড্ৰোজেন এটম কমপ্লিটস K সেল 3টা হাইড্ৰোজেন এটমে K সেলটো কমপ্লিট কৰিলে K = 1 + 1 2 K সেলত কি হৈ গল দুটা থাকিলে They are cell by sharing the 3 electrons one of each of carbon atomor logot eta loi plani tinta banai lole chlorine complete is outermost cell hydrogen outermost cell to banai lole eta duta lage duta karone heri eta asile nijor logot carbonor pa eta loi tinta nijor kam korile then chlorine ahile chlorine completes its outermost cell L KLM এনেকে থাকে সো আউটাৰমোস্ট সেল ক্লোৰিনে কি কৰিব L টো কমপ্লিট কৰিব লাগিব সো তেহেতৰ কেটা লাগিব 8টা লাগিব 8টা লাগাৰ কাৰণে অলৰেডি তাৰ 7টা আছে আৰু এটাৰ লগত কাৰ্বনৰ এটা লৈ 8টা ফৰ্ম কৰিলে 7 + 1 = 8 by sharing its outer one out of the 7 electron who is one electron of carbon atom so এটা ইলেক্ট্ৰন কাৰ্বনৰ থাকিলে does the carbon atom shares in all 4 electron carbon 4টা আসলে গুটেখিনি শেয়াৰ কৰিলে with 3 of the hydrogen atom and 1 is a chlorine atom and complete is outermost cell L to complete কৰিলে কাৰ্বনে কেনেকৈ কৰিলে 4টা নিজৰ থাকিলে 3টা ললে হাইড্ৰোজেনৰ পৰা এটা ললে ক্লোৰিনৰ পৰা = 8 গতিকে আমি গুটে ডিটেইলছটো পাই গলো অতি ষ্টেণ্ডাৰ্ড ভাবে আমি এনসাৰটো ষ্টাডি কৰিছো গতিকে তোমালোকে এক্সামত আহিলে ঠিক এক্স্যাক্টলি এইখিনি লিখিবা আৰু ইয়াৰ ওপৰত যদি কিবা থাকে জনাবা আজি ভিডিওটো ইমানখিনি থ্যাংক ইউ